Hey guys, নমস্কাৰ গুড ইভিনিং সকলোকে মই জানিব সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ চেনেল আনিতি ভিডিঅ'লৈ আশা কৰিছোঁ সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ কিমান ভালে আছে সকলোকে লগতে আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু টাইম এতিয়া কিমান হৈছে 7:42 গাড়ী এই মাত্ৰ হোৱালো আমি কৈছোঁ যে হস্পিটেল যাম বুলি হস্পিটেল গ'লো অকণমান মানে গাড়ীৰ মানে মেডিচিন মানে তাৰ ভেকচিন 1.5 বছৰৰ কাৰণে এটা ভেকচিন আছিল যে সেই মানে খবৰ ল'ব গৈছিলোঁ আৰু অকণমান টাইম লাগিব বুলি কৈছে আৰু আশা বৌ হয় বাৰু তেখেতক তাতে গৈ লগ পালোঁ তেখেতে কৈছে ফোন নাম্বাৰ নাই মানে তেখেতৰ নাম্বাৰটো মোৰ ডিলেট হৈ গৈছে সেইকাৰণে গ'লোঁ গম পাইছোঁ গ'ল তাতে গ'লে লগ পাম আৰু তেখেতে কৈছে ফোন কৰি দিব আজি নাম্বাৰটো লৈ আহিলোঁ আৰু তেখেতক আৰু এইফালে মোৰ অকণমান চৰ্দি জ্বৰ হৈছে সেইবোৰ মানে একেবাৰে এক্সট্ৰা মানে মেডিচিনবোৰো লৈ আহিলোঁ আৰু গাড়ীৰ কাৰণেও লৈ আহিলোঁ ডক্টৰক দেখুৱাই লৈ আহিলোঁ একেবাৰে চিভিলত গৈছিলোঁ আৰু এইফালে তাতে মানে আহোঁতে তাই মোৰ কোচত হৈ গৈছিলে দুপৰীয়া আৰু তাৰপিছত আৰু খোৱা নাই দিনটো মানে দুপৰীয়াত ভাত পানী খোৱাৰ পিছত আৰু খোৱা নাই তো এতিয়া মাত্ৰ হৈছে আৰু এইফালে মা গৈছে গোটৰ ভিতৰত পেহী আহিছে পেহীৰ ল'ৰা আহিছে ৰাতিপুৱাই কৈছিলোঁ যে নাৰেংগী এক্সপ্ৰেছত আহিব 9:20 আহি পাইছে ভাত পানী খাই মেলি পইচা দি হস্পিটেল গৈছোঁ দিনটো তাতেই আছিলোঁ অকণমান এনেই আৰু প্ৰিয়াও গৈছিলোঁ লগত প্ৰিয়াকো তাই মাহী ঘৰত গৈছে এতিয়ালৈকে অহা নাই আৰু তাই আমাৰ ঘৰত আহিম বুলি কৈছে আৰু পিছবিলাকে চাহ পানী খাই মেলি আজৰি হ'ল আৰু মই এইফালে গোটৰ মিলত গৈছে মই এইফালে গা ভাল অলপ মানে যাব লাগে আৰু পইচা দি পঠিয়াইছিলে কিন্তু মানে আকৌ মাতি পঠিয়াইছে সেইকাৰণে মায়ে গৈছে আৰু দাদাই লৈ গৈছে বাৰু আজি ছেটাৰডে দাদা এইফালে লাইনৰ পৰা আহিছে তাৰো মানে ৰেষ্ট কৰিব সময় নাই দাদা আৰু মাক লৈ গৈছে আৰু এইফালে গাড়ী ফল শুই আছে হ'লে ব্লগটো ষ্টাৰ্ট কৰোঁ যিহেতু ডেইলি ব্লগটো মানে আজি দিনটো সময় পোৱা নাই জানেনে সেইকাৰণে ভাবিলে এতিয়া ষ্টাৰ্ট কৰোঁ টাইমতো হৈছে এইফালে চাহ পানী খোৱা মেলি অলপ হৈ গৈছে আৰু মই এতিয়া বহি কি কাম কৰিম জানেনে এই পিনাক নাইটি আনিছিল যে মোৰ কাৰণে এইযোৰ আৰু অকণমান দীঘল হৈছে ন অকণমান চুটি কৰোঁ আৰু লাহে বহি চিলাওঁ সেয়ে আৰু একো কাম বন নাই মানে খাই মেলি চাহ পানী খাই মেলি ল'লোঁ সিহঁতে আহোঁতে স্প্ৰাইট দিছিলে কোকাকোলা দিছিলে সেইবোৰক খালোঁ পেলাই চাহ ভুজিয়া নিমকি মিঠাই চিঠাই চব খালোঁ ধেৰ খালোঁ খাই মেলি মানে মোৰো ভাগৰ লাগিছে মানে আজি মই ঠাণ্ডাখিনি স্প্ৰাইটখিনি উলিয়াই থৈছোঁ আৰু হ'লেও খাবলৈ মন আছে যিমান গৰম খাবলৈতো মন যায় তো উলিয়াই থৈছোঁ আৰু ঠাণ্ডা গৰম হৈছে তেতিয়া খাইছোঁ আৰু তেনেকৈ খালে মোৰ একো প্ৰব্লেম নাই কিন্তু লগ যদি মই উলিয়াই খাই দিওঁ ঠাণ্ডা যদি লগে খাই দিওঁ তেতিয়া মানে প্ৰব্লেম হৈ যায় আৰু ব্লগটো আজি এনেকৈ ষ্টাৰ্ট কৰি চাৰিবাৰলৈকে ভিডিঅ'টো গুচি গ'ল ৰাতি দুপৰীয়া মায়ে বনাইছিলে চব মই ৰেডি কৰি মেলি ৰেডি গৈছোঁ 12:30 বজাত গৈছোঁ আৰু এইফালে মাংস আনিছিলে দেউতাই আৰু এইফালে পাঁচ আনিছিলে পেহী মাংস নাখায় পেহীৰ ল'ৰাও খায় বাৰু ভাইটিয়ে খায় ভাইটি মানে ইমান সৰু নহয় ডাঙৰো খায় আৰু কিনাৰতকৈ 3-4 বছৰমান সৰু আৰু ডাঙৰ মোতকৈ ডাঙৰ হ'লেও মানে সম্বন্ধ যিটো সেইটোৱে মানে নাযায় সিও মোক বৌ বুলি মাতে মই ভাইটি আৰু সেই সম্বন্ধই মেইন আৰু তেতিয়া বহি কাপোৰযোৰ চিলাওঁ আৰু লাহে পিন্ধিব পাৰিম গৰমত পিন্ধিবলৈ কিন্তু বহুত ভাল হ'ব কাপোৰযোৰ আৰু তো জোৰে আৰু এইটো এটা আছে এনেকুৱা ছেম আৰু এক পিচ আছে মানে শ্বৰ্ট আৰু এটা হাফ এটা হৈছে আপোনাৰ হাত দীঘল ইমান হাত দীঘল নহয় মানে মই যেনেকুৱা দীঘল পিন্ধোঁ তেনেকুৱা দীঘল আৰু তো চিলাই তাইতে হৈছে খুৱাই মেলি একেবাৰে শুৱালোঁ দুপৰীয়া পৰা মানে সন্ধিয়াৰ পৰাই কেনেকৈ আছিলে সেইবিলাক একেবাৰে খুৱাই মেলাই শুৱাম আৰু তো গাইজ ৰাতিৰ কাৰণে একেবাৰে ৰাতিৰ কাৰণে তো প্ৰিয়া আহিছে প্ৰিয়া অকণমান চব্জি লৈ আহিছিলে নিৰামিষ চব্জি দালি বৰাৰে মানে লাহেকৈ বনাইছোঁ এয়া এইফালে কোৱাচ আলু ভাজি হৈ আছে মায়ে বনাইছে দেই গাড়ী উঠিছিলে সেইকাৰণে মায়ে বনাই বেছি টাইম হোৱা নাই চাহ হৈছে মা মানে ইমান সোনকালে সিহঁতৰ ঘৰত ভাত খোৱা দেৰি হয় অলপ মানে বনাইছে যদি পটককৈ খাই মেলি হৈ যায় সেইকাৰণে পটককৈ মানে বনাইছে আৰু এইফালে মাংস চব্জি মাছ চব গৰম কৰিলে অলৰেডি মাছ মানে ময়ো দিনত খোৱা এয়া ভকুৱা মাছ আনিছিলে দিনত মানে ময়ো খোৱা নাই দাদাও খোৱা নাই আৰু ভাইটিজনো খোৱা নাই আৰু এইফালে মাংস চব্জিও গৰম কৰি থৈ দিছোঁ একেবাৰে অলপ খাম আৰু পিঁয়াজ অকণমান চব্জি দি দিম মাংস চব্জি সেই আৰু পটককৈ খাই মেলি হৈ যাম আৰু আজি গালকেইফালে লৰচৰ কৰি আছে গৰমত তেতিয়া নহওক ব্লগটো ইয়াতে সামৰিছোঁ ভিডিঅ'টো ভালে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব আকৌ লগ পাম ব্লগৰ সৈতে ভালে থাকিব বাই বাই।